হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিয়া ফিডি, মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিটো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 21 তাৰিখে আৰু 28 তাৰিখে, নিশ্চয় তাৰ বাবে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি আছে। তাৰ আগতে মই কৈছোঁ, এইটো কোনো ধৰণৰ জব ইনফৰ্মেশ্যন নহয়, কিছু আপোনালোকক কুৱেশ্যন দিবলৈ ওলাইছোঁ। আপোনালোকে এই গোটেইখিনি কুৱেশ্যন কালেক্ট কৰি লওক বা আপোনালোকে পৰীক্ষাৰ মাধ্যমেৰে এইখিনি এবাৰ প্ৰেক্টিছ কৰি চাওক, নিশ্চয় আপোনালোকৰ অলপ হ'লেও হেল্প হ'ব বুলি মই ভাবোঁ। তো বন্ধুসকল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিব, ঠিক আছে। তো বন্ধুসকল, প্ৰথমে কৈছোঁ যে আমাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হওক বা আমাৰ অসম গভৰ্ণমেণ্টৰ যিবোৰ চাকৰি আছে, তাত আমি দেখিবলৈ পাওঁ প্ৰায়ভাগ যিবোৰ হিষ্ট্ৰী বেছিভাগ আহে কুৱেশ্যন, হিষ্ট্ৰী কুৱেশ্যনবোৰ বেছিভাগ আহে আমি দেখিবলৈ পাওঁ। চ' আপোনালোকৰ বাবে মই কুইজ আকাৰত কিছু কুৱেশ্যন দিছোঁ, আপোনালোকে এইখিনি কালেক্ট কৰি লওক, আপোনালোকে বহুত হেল্প হ'ব। কালেক্ট নকৰিলেও যেতিয়া আপুনি কুইজটো দিব বা যেতিয়া আপুনি মানে এক্সাম নিচিনা পাতিছোঁ, মানে এইটো যেতিয়া আপোনালোকে দিব, তেতিয়া কি হ'ব, আপুনি প্ৰশ্নটো পঢ়ি পেলাই যেতিয়া কৰিব, তেতিয়া হয়তো আপোনালোকে মনত ৰখি যাব, ঠিক আছে। চ' এনেকুৱাকৈ ইণ্টাৰেষ্টিংকৈ বনাইছোঁ। চ' কেনেকৈ আপুনি এইটো পাৰ্টিচিপেট কৰিব লাগিব মই দেখাই দিছোঁ। চাওক, যেতিয়া আপুনি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ক্লিক কৰিব, ক্লিক কৰোঁতে আপোনালোকৰ সন্মুখত এইটো পেজ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছতে আপোনালোকে অলপ দেখিব পাইছে, ইয়াতে ষ্টাৰ্ট দ্য কুইজ বুলি অপশ্যন এটা আহিব। এই ষ্টাৰ্ট দ্য কুইজত যেতিয়া আপুনি ক্লিক কৰিব, এইটো দেখিছে এনেকৈ আহি যাব। এনেকৈ অহাৰ পিছত নিশ্চয় দেখিছে ইয়াত এটা টাইমিং চলি আছে। ইয়াত আপোনালোকে এটা কুৱেশ্যনত 45 ছেকেণ্ডকৈ সময় থাকিব। ইয়াতে আপোনালোকৰ প্ৰশ্নটো দুইটা লেংগুৱেজত দিছোঁ, ইংলিছতো দিছোঁ আৰু অসমীয়াতো দিছোঁ। যিটোতে পঢ়িব পাৰে সেইটোতে ধুনীয়াকৈ পঢ়ি ল'ব। পঢ়াৰ পিছতে ইয়াতে 4টা অপশ্যন আছে, আপোনালোকে নিশ্চয় দেখিব পাইছে। এই 4টা অপশ্যনৰ ভিতৰতে যিটোতে ক্লিক কৰে আপোনালোকে ক্লিক কৰিব পাৰিব। মই এটা এক্সাম্পল দিছোঁ, মই ৰাইট বুলি নকওঁ, এটা কৰিছোঁ দেখি চাওক। যদি আপুনি ভুল হয় তেন্তেহ'লে এনেকৈ ৰঙা দেখাই দিব, যদিহে শুদ্ধ হয় তেন্তেহ'লে গ্ৰীণ দেখাব। এতিয়া এইটো যিহেতু মই দিলোঁ ভুল হ'ল আৰু মোৰ গ্ৰীণটো ইয়াত দেখাইছে, মানে এইটোহে শুদ্ধ এনচাৰ, ঠিক আছে। চ' এইটো এনেকৈ কৰাৰ পিছত ইয়াত আপোনালোকে নেক্সট কৰিব, মানে 2 নম্বৰ প্ৰশ্নটো এনেকৈ আহি যাব। চ' এইটো চাওক, 2 নম্বৰ প্ৰশ্ন আহি গ'ল। তাৰপিছতে পঢ়িব পাৰিব। এইটো প্ৰশ্ন ধুনীয়াকৈ পঢ়ি ইয়াতে যিটো শুদ্ধ যেন আপোনাৰ লাগে, চ' সেইটো এনেকৈ ক্লিক কৰিব। এইটো চাওক ভুল আৰু এইটো শুদ্ধ, ঠিক আছে। চ' তাৰপিছত আকৌ নেক্সট কৰিব, এনেকৈ নেক্সট কৰোঁতে আকৌ এনেকৈ ধৰণে আহিব। এনেকৈ অহাৰ পিছত আকৌ আপোনালোকে ক্লিক কৰিব, ভুল হ'লে ভুল দেখাব, শুদ্ধ হ'লে শুদ্ধ দেখাব। নেক্সট কৰিব। মই জাষ্ট দেখাইছোঁ, এইটো নহয় যে মই শুদ্ধ কৰি আছোঁ, মই জাষ্ট দেখাইছোঁ। এনেকৈ ধৰণে ইয়াত দিলে দেখিছে, যেতিয়া শুদ্ধ হ'ব এনেকৈ গ্ৰীণ দেখাই দিব, চাওক শুদ্ধ দেখাই দিছে। তাৰপিছত আকৌ নেক্সট বটনটো ইয়াত ক্লিক কৰিলে নেক্সট কুৱেশ্যনটো আহিব। এনেকৈ ধৰণে আপোনালোকে ইয়াতে প্ৰায় প্ৰত্যেকটোতে 29টা প্ৰশ্ন আছে, ইয়াত এনচাৰখিনিও আছে। পঢ়ি যেতিয়া এইখিনি বস্তু কৰিব, তেতিয়া আপোনালোকে মনতো ৰখি যাব, ঠিক আছে। এইখিনি যিমানখিনি আছে, ইয়াতে মই 2টা আজি এৰিছোঁ। এটা এইটো চাওক, পাৰ্ট 1 বুলি আছে, চাওক জিকে পাৰ্ট 1 আছে আৰু এইটো পাৰ্ট 2 আছে। এই দুটা অনলি হিষ্ট্ৰী কুৱেশ্যন আছে ইয়াতে। আৰু মই অলপ দেখাই দিছোঁ। আৰু ইয়াতে যদি আপোনালোকে জিকে টেষ্ট বুলি এইটোত ক্লিক কৰে, এইটো এটা বেলেগকৈ দিয়া আছে, এইটো মানে অলপ দিনৰ আগতে দিয়া মই হয়। কিন্তু কুৱেশ্যনখিনি আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট, প্ৰায় 1500তকৈ বেছি কুৱেশ্যন আপোনালোকে ইয়াত পাব। 1500তকৈ বেছি কুৱেশ্যন আপোনালোকৰ ইয়াত প্ৰত্যেকটোতে আছে। এটাত নাই, মানে এটাত আপোনালোকৰ কিছুমানৰ 20টা আছে, কিছুমানৰ 30টা কুৱেশ্যন আছে, কিছুমানৰ 10টা। কিন্তু এই কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট। আপোনালোকে এই গোটেইখিনি এবাৰ ট্ৰাই কৰি চাওক কুৱেশ্যনখিনি, আৰু আপোনালোকে প্ৰেক্টিছো হৈ যাব। যদি পঢ়া শুনা কৰি আছে প্ৰেক্টিছো হৈ যাব। ধৰক মই যদি এইটোত ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছতে কেনেকৈ অ'পেন হ'ব দেখাই দিছোঁ, যিহেতু বহুতে হয়তো বুজি নাপাব এইটো কেনেকৈ কৰিব লাগে। যেতিয়া আপোনালোকে এইটো কুৱেশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে এনেধৰণে অ'পেন হ'ব। চাওক, অ'পেন হোৱাৰ পিছতে অকণমান তললৈ যাব আপোনালোকে। ইয়াতে এইটো মোৰ ছাৰ্ভাৰটো অকণমান ডাউন হৈ আছে কাৰণে ভালদৰে দেখা নাই। ইয়াতে আহি যাব, এইটো দেখিছে আহি গ'ল। ইয়াতে আপোনালোকৰ নামটো ধুনীয়াকৈ লিখি দিব, যিটো আপোনাৰ নামটো ধুনীয়াকৈ ইয়াতে লিখি দিব, ঠিক আছে। তাৰপিছতে আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টৰ নামটো লিখি দিব, মই লিখি দিছোঁ, ঠিক আছে। লিখাৰ পিছতে ইয়াতে প্ৰশ্নবোৰ আছে, চাওক এইটো প্ৰশ্ন আছে, প্ৰশ্নটো ইংলিছতো আছে, অসমীয়াতো আছে। কিছুমানে ইংলিছত ভাল পায়, কিছুমানে অসমীয়াত ভাল পায়। চ' পঢ়ি পেলাই ইয়াতে 4টা অপশ্যন আছে, যিটো শুদ্ধ যেন লাগে ইয়াতে ক্লিক কৰিব। কিন্তু সিটোৰ নিচিনা এইটো নেদেখায়, এইটো লাষ্টত একদম চব গোটেইকেইটা কমপ্লিট কৰাৰ পিছতহে দেখাব। চ' এইটো প্ৰশ্ন কৰিলোঁ, তাৰপিছতে এইটো এনেকৈ কৰিলোঁ, তাৰপিছতে এইটো এনেকৈ দিলোঁ। মানে মই এটা জাষ্ট আপোনালোকক এক্সাম্পল দেখাই দিছোঁ, যাতে আপোনালোকে কৰিব পাৰে। প্ৰশ্নটো ধুনীয়াকৈ পঢ়িব। ইয়াতে কিন্তু এতিয়া যিটো দেখাইছোঁ এইটোত কোনো মানে টাইমিং নাই, সিটোত কিন্তু টাইমিং আছে। চ' ইয়াতে এনেধৰণে, আৰু বনাওঁতে যিহেতু বহুত সময় লাগে আৰু মই গোটেইখিনি কোডিং কৰি বনাবলগীয়া হৈছে। চ' ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াত এনেকৈ ধৰক মই এটা দি গৈ আছোঁ, মই জাষ্ট দেখাবলৈ কাৰণে। এনচাৰটো কেনেকৈ চাব, ইয়াতে শুদ্ধ হ'লে নাই ভুল হ'লে নাই আপুনি কেনেকৈ চেক কৰিব, এইটো মই এনেকৈ ধৰক গোটেইকেইটা প্ৰশ্ন যদি এনচাৰ এনেকৈ যিহতে নহওক আপোনাৰ শুদ্ধ যিটোতে লাগে সেইটো এনেকৈ ধুনীয়াকৈ কৰি যাব। তাৰপিছতে ইয়াতে আপোনালোকে ছাবমিট বুলি অপশ্যন আছে, ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে একো নাইকিয়া যেন লাগিব। এতিয়া একো নাইকিয়া যেন লাগিছে, আপোনালোকে এই এৰ'টোত যে এইখিনিতে এৰ' এটা আছে দেখিছে, এখন নিশ্চয় এইটো দেখাইছে, এৰ'ত ক্লিক কৰি দিব। এইখিনি ক্লিক কৰিলে কি আহিব, একদম ওপৰলৈ গুচি যাব। দেখিছে ওপৰলৈ গুচি গ'ল।
ওপৰলৈ যোৱাৰ পিছতে আপোনাৰ অকণ তললৈ যাব ইয়াতে ভিউ স্ক'ৰ বুলি আছে চাওক ভিউ স্ক'ৰ ইয়াতে যেতিয়া ভিউ স্ক'ৰত ক্লিক কৰিব আপোনাৰ কোনটো প্ৰশ্ন শুদ্ধ হৈছে কোনটো ভুল হৈছে গোটেইখিনি দেখাব চাওক ইয়াত 20টা ভিতৰত মোৰ 5টা শুদ্ধ হৈছে টুক্কা মাৰিছোঁ মই যিহেতু ইয়াত আপোনালোকে চাওক শুদ্ধ হোৱাটো গ্ৰীণ কালাৰত আহিব এনেকৈ শুদ্ধ বুলি দেখাব যদি কিবা কাৰণত ভুল হয় এনেকৈ ৰঙা হৈ যাব লগতে আপোনালোকে এইটো ভুল বুলি দেখাই দিব আৰু শুদ্ধ যিটো এনচাৰটো শুদ্ধ এনচাৰটো ইয়াতে কাৰেক্ট এনচাৰ বুলি তলতে দেখাই দিব এনেকৈ আপোনালোকে এই প্ৰশ্নখিনি চাওক আৰু এটা কৈছোঁ যে আপোনালোকে এনেকৈ বেক হৈ যাব যদি প্ৰথমতে যেনেকৈ আহে সেইটো আপুনি অপেন কৰিব যিটো আপোনালোকৰ অপেন কৰাৰ আগে আগে যেতিয়া আমি ফিল কৰাৰ আগে আগে যিকোনো এটা কুৱেশ্যন এনেকৈ অপেন কৰিব অপেন কৰাৰ পিছতে আপোনালোকে মই দেখাই দিছোঁ আপোনালোকক বস্তুটো চাই লওক ধৰক মই এইটো প্ৰশ্ন অপেন কৰিছোঁ ছাৰ্ভাৰটো অকণ প্ৰব্লেমৰ কাৰণে মানে তো নকল আপোনালোকে যিকোনো এটা কুইজ যেতিয়া অপেন কৰিব অপেন কৰি এনেকৈ এই প্ৰশ্নবোৰ আহিব একদম আপোনালোকে তললৈ যাবচোন তললৈ যোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব পাব ইয়াতে চাওক আসাম জিকে কুইজ একে পাৰ্ট 1ৰ পৰা আহিব পাৰ্ট 1 পাৰ্ট 2 পৰা 74টা পাৰ্ট আছে আপোনালোকে এটা এটাকৈ চাইলে এনেকৈ প্ৰত্যেকটো তলতে আপোনালোকে পাব এইটো পাৰ্ট 1টো চোৱাৰ পিছত পাৰ্ট 1টো একদম তললৈ যাব তাত পাৰ্ট 2টো পাব পাৰ্ট 2টো তললৈ যাব এনেকৈ আপোনালোকে বহুখিনি ইয়াতে কুৱেশ্যন এনেকৈ ধৰণে যদি আপুনি দিয়ে আপোনাৰ গোটেইখিনি মনতো ৰখি যাব প্লাছ আপোনালোকে গোটেইখিনি কুৱেশ্যনো পাই যাব ঠিক আছে তো নকল যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ